এই এংগলটোৰ নাম কি হয় থিটা হয় ওকে দেন কি কৈছে পজিটিভ কিউ পৰা নিগেটিভ কিউ লৈকে যোনটো ডিস্টেন্স হয় সেইটো টুৱাইচ এ বুলি কৈছে পজিটিভ কিউ মানে পজিটিভ কিউ চাৰ্জত এইটো ইলেক্ট্ৰিক ফিল্ডৰ লাইনৰ ফালে গৈছে ঠিক আছে ইলেক্ট্ৰিক ফিল্ডৰ নিজৰ ইলেক্ট্ৰিক ফিল্ডৰ আমাৰ লাইন কোনটো হয় এইফালে এইটো ইলেক্ট্ৰিক ফিল্ডৰ লাইন পজিটিভ কিউ কি হৈছে ইলেক্ট্ৰিক ফিল্ডৰ লাইনৰ লগে লগে গৈছে কিন্তু নিগেটিভটো কি হৈছে হি এগেইনষ্ট দ্য ইলেক্ট্ৰিক ফিল্ড গৈছে ইলেক্ট্ৰিকটো কি নিগেটিভ কিউটো ইলেক্ট্ৰিক ফিল্ড লাইনৰ এগেইনষ্টত গৈছে ইলেক্ট্ৰিক ফিল্ড লাইন ইফালে গৈছে নিগেটিভ কিউটো ইফালে গৈছে ওকে এতিয়া কি কৈছে ইয়াতে চোৱা dipole has a dipole moment of magnitude p equal to q into twice a p equal to q into twice a dipole moment আমি জানো যে p equal to q into twice a হয় twice a মানে distance between the two charge আৰু q টো আমি যোনটো চাৰ্জ লৈছো সেইটো ওপৰত force exerted on charge positive q by the field এতিয়া কি কৈছে force exert কৰিছে ক'ত positive q কাৰ ওপৰত ইলেক্ট্ৰিক ফিল্ডৰ ওপৰত সো f plus q equal to q into e মানে charge into electric field force কাৰ ওপৰত এপ্লাই কৰিছে পজিটিভ q ওপৰত ঠিক আছে একাৰণে আমি কি লিখিছো f plus q to f plus q equal to কি কৈছে যে q into electric field হব okay force exerted on charge minus q by field is f minus q equal to minus q e ওপৰত ভেক্টৰ ওকে মাইনাস q হলে বাস ইয়াতে মাইনাস হ'ব প্লাস q জায়গাত মাইনাস q লিখিবা ইয়াতে প্লাস q আছে ইয়াতে মাইনাস q লিখিবা এটা টোটাল ফোর্স টো লাই দিবা টোটাল ফোর্স টো f টোটাল দি প্লাস q মাইনাস q ইহন দুটাটো ক্যান্সেল হ'ব পজিটিভ আৰু নিগেটিভ তো কি থাকিলে 0 দ্যাট মিন্স টোটাল ফোর্স কি হ'ব ইহতৰ মাজত 0 হ'ব ওকে দেন কামস thus there is no transitional motion of a dipole but two equal and opposite forces act at a defined points of a dipole the form of a couple which exerts a torque এতিয়া সো ইয়াতে কি বুলি কৈছে সিহঁতৰ মাজত কোনো ট্ৰান্সলেশনাল মোশন নাই অফ এ ডাইপল মানে ডাইপল কিটা মুভ নকৰে বাট কি কৈছে টু ইকুৱেল এণ্ড অপোজিট ফোর্সেস এক at different points of the dipole মানে এই দুটা ডাইপল আছিল তো এই দুটা ডাইপল আছিল আমাৰ এই দুটা ডাইপল আছিল ইহঁতৰ মাজত দুটা ডিফাৰেন্ট ফোর্স এক কৰিছে ইহঁতৰ মাজত দুটা ডিফাৰেন্ট ফোর্স এক কৰিছে ওকে সো এতিয়া এক কৰাৰ পিছত কি হৈছে ইহঁতৰ মাজত এখন কাপল এটা form of couple hoise ঠিক আছে x as a different points of the dipole দুটা equal and opposite forces তোমালোকে দেখিছা এটো পজিটিভ ফোর্স qe plus qe পজিটিভ ফোর্স আৰু এটো নেগেটিভ ফোর্স দুটা ডাইপলৰ মাজত দুটা ডিফাৰেন্ট ফোর্স এৰি হৈছে এক কৰিছে সো হেকাৰণে হেতৰ মাজত কি হয় এটা কাপল বনে ঠিক আছে কাপল বনে সেই কাপলটোৰ নাম কি হয় টর্ক হয় so this the form of a couple which exerts a torque so hey couple টোক আমি কি বুলি কওঁ টর্ক বুলি কওঁ টর্ক is very important টর্ক okay তো পিছত তোমালোকে লিখি লবা মুঠতে তোমালোকে একো খালি চাবা যে এনেকুৱা তোমালোকে দুটা চাৰ্জ লৈ লবা সেই চাৰ্জটো এখন ইলেক্ট্ৰিক ফিল্ডত থাকিব ইলেক্ট্ৰিক ফিল্ডখন ক'ৰ পৰা গৈছে লেফ্টৰ পৰা ৰাইটলৈ গৈছে উল্টা নাৰাখিবা ৰাইটৰ পৰা লেফ্ট নাৰাখিবা লেফ্টৰ পৰা ৰাইটলৈ গৈছে ঠিক আছে তাৰপিছত দুটা পজিটিভ চাৰ্জ লবা পজিটিভ কিউ আৰু নিগেটিভ কিউ ঠিক আছে তাৰপিছত কি কৰিবা পজিটিভ কিউ পজিটিভ ফোর্সে এক কৰিব দ্যাট মিন্স প্লাস কিউই নিগেটিভ চাৰ্জত নিগেটিভ ফোর্সে এক কৰিব দ্যাট মিন্স মাইনাস কিউই ওকে তাৰপিছত কি হ'ব ইহঁতৰ মাজত পজিটিভ কিউ আৰু নিগেটিভ কিউ মাজত এটা ডিসটেন্স থাকিব এই ডিসটেন্সটোৰ নাম কি হয় টুৱাইস এ হয় তাৰপিছত কি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ লগত এই ডাইপলটোৱে এটা এংগল বনাইছে সেই এংগলটোৰ নাম কি হয় থিটা হয় ঠিক আছে সদায় তোমালোকে যাবা যে এইফালে যোনটো থাকে হেতুক সাইন থিটা কয় ওকে সো এখানে এই উপৰ পারপেন্ডিকুলার পোর্শনক আমি কি লিখছো টুৱাইস এ sin theta why twice the distance between -q and +q is twice that's why twice okay theta is the angle between them and sin theta perpendicular হলে sin theta হয় sin cosine trigonometry এখিনি তোমালোকে মই ভাবিছো কি তোমালোকে জানা বুলি বেসিক হয় মেট্ৰিকতে তোমালোকে পাইছা মই আৰু এখিনি এক্সট্ৰাকে নপঢ়াও তোমালোকে যদি কোনোবাই নাজানাও বা পাহৰিও গৈছা একবাৰ ট্ৰিগোনোমেট্ৰিটো চাই লবা ইউটিউবত চোৱা কিতাপত চোৱা যত চোৱা চাই লবা ওকে তো ইমান আৰু মই বেসিকত এতিয়া তোমালোকৰ যাব নোৱাৰো
ওকে কোনফালে sin থিটা হয় কোনফালে cos থিটা হয় কোয়াড্রেন্ট গিটা চাই লবা দেন কি হ'ব ইহঁতৰ মাজত যে ফোর্সটো পালো ইহঁতক আমি টোটাল ফোর্স কৰিলো টোটাল ফোর্স কৰাৰ পিছত কি হ'ল ফোর্সটো ইকুৱেল সমান 0 হৈ গ'ল তাৰপিছত ইহঁতৰ যেতিয়া 0 হৈ গ'ল কোনো এটা ট্ৰানজিশনাল মোশন নাথাকে ট্ৰানজিশনাল মোশন নথকাৰ পিছত কি হয় ডিফাইন বন দ্য ফৰ্ম অফ এ কাপল তো ইহঁতৰ মাজত কি হয় এটা কাপল ফৰ্ম সেই কাপলটোৰ নাম কি হয় টৰ্ক হয় ওকে তাৰপিছত এতিয়া টৰ্কৰ ফৰ্মুলা কি টৰ্ক ইকুৱেল টু এটো লিখি লোৱা হা তোমালোকে টৰ্ক equal to force into perpendicular distance between the two forces torque equal to force into perpendicular distance between the two forces torque equal to force into perpendicular distance between the two forces torque to keneke likhe etu tau hoy torque bujatu torque or symbol to etu greek symbol which is known as tau torque or symbol to etu eta likha ase এনেকুৱা কৰি এনেকুৱা দিবা তাও হয় এটো তাও বুলি কোৱা হয় গ্ৰীক ওয়ার্ড বা গ্ৰীক সিম্বল ফোর্স আমি জানো QE force আমি জানো QE okay perpendicular distance between the two forces perpendicular distance কি হয় twice a sin theta হয় কোৰ পৰা পালো এটো twice a sin theta অলপ আগত মই তোমালোকক দেখাইছো perpendicular distance ঠিক আছে এটো perpendicular হয় perpendicular means 90 degree perpendicular distance টো কিমান হয় twice a আমাৰ sin theta হয় so हे কাৰণে আমি কি পালো দেখো QE force to জানোৱে আৰু perpendicular distance between the two force twice a sin theta now কি torque লিখিবা ঠিক আছে torque লিখা পিছত এতিয়া QE মানে আমি কি লিখিব পাৰো momentum বুলি লিখিব পাৰো sorry not momentum dipole বুলি আমি লিখিব পাৰো ঠিক আছে সো আমি হেকানে আমি কি লিখিছো PE twice a Q মানে কি হয় মই ফার্স্ট টু যাব পাৰো হা তো তোমালোকে মোক অলপ কৈ দিবা তেতিয়া মই অলপ স্লোলি গুছি যাম QE twice a sin theta এতিয়া P টো কেনেকে হল P টো হল কে twice a Q কাৰণে twice a Q কাৰণে কি হয় P হয় আমি পাইছিলো ডাইপোল মোমেন্টত কেনেকা মই তোমালোকক দেখাই আছো ৰবা এটো চাম dipole of a dipole moment কি হয় P equal to Q into twice a so now so এখানে Q twice a আমি কি পালো P বুলি পালো so এখানে মই এতে P বুলি লিখি দিলো okay then E sin theta লিখিবা okay টৰ্কৰ ওপৰত এতিয়া কি কৰিবা টৰ্কৰ ওপৰত এতিয়া ভেক্টৰ সাইন দিবা আৰু P ওপৰত ভেক্টৰ সাইন আৰু E sin theta মানে আমি E ভেক্টৰে বুজাও E মানে E sin theta that means it is an electric field so sin theta আৰু নিলিখো আমি ডাইৰেক্ট কি লিখিম E ভেক্টৰ so torque equal to কি হ'ব P into E ওপৰত ভেক্টৰ সাইন so এইটো টৰ্কৰ ফৰ্মুলা এখিনিতে শেষ হৈছে তোমালোকৰ তো তোমালোকে লিখি লোৱা বহিত এতিয়া ইম্পৰ্টেন্ট হয় আৰু এটো P কেনেকে পালা সাইডত এই বস্তুটো লিখিবা সাইডত এই বস্তুটো লিখো so dipole moment equal to twice a Q torque is very important from exam point of view যদিও সিলেবাসত নাই কিন্তু আহে পৰীক্ষাত ক্লাস 12 ৰ সিলেবাস বেছিভাগ দিয়ে ইলেক্ট্রিক ফ্লাক্স কি বুলি কৈছে তোমালোকৰ যদি এটা গিভেন এৰিয়াত আমি ইলেক্ট্রিক ফ্লাক্স উলাব লাগে এখন ইলেক্ট্রিক ফিল্ডত আমি কি মেজার কৰিব লাগিব কিমানটা টোটাল নাম্বার অফ ইলেক্ট্রিক লাইনস আছে অফ ফোর্স পাসিং থ্ৰু দ্যাট এৰিয়া কিমান ইলেক্ট্রিক লাইনস অফ ফোর্স মানে পাস কৰিছে সেই এৰিয়াটোত আমি তাৰে ইলেক্ট্রিক ফ্লাক্স উলাব লাগিব ওকে ইফ এন ইলেক্ট্রিক ফিল্ড ই passes normally through an area যদি ইলেক্ট্রিক ফিল্ড এখন পাস কৰে নরমালি এটা এৰিয়াত area element ds then the electric flux this area is তেতিয়া কি হ'ব electric flux to d phi equal to eds হ'ব মানে কি কৈছে তোমালোকৰ তলত আছে নেকি ৰব চাও এখানে একন আছে স্যার তো ইয়াতে কি কৈছে if an electric field e passes normally through an area এখন area হয় this is our area okay this is our area okay this is our area এটা যদি ইলেক্ট্রিক ফিল্ড নরমালি পাস করে দেখিছে নরমালি পাস কৰিছে
দেন কি কৈছে থ্ৰো এন এৰিয়া এলিমেন্ট ds এৰিয়া এলিমেন্ট আমি এটা ললো মানে স্মল এৰিয়া এটা ললো ds বুলি নামকৰণ কৰিলো তাৰপিছত কি কৈছে তাৰ ইলেক্ট্ৰিক ফ্লাক্স ওলাবলৈ আমি কি কৰিব লাগিব d phi equal to eds ইলেক্ট্ৰিক ফ্লাক্স আমি phi দি বুজাও ওকে so d phi equal to eds মানে ইলেক্ট্ৰিক ফিল্ড into that area electric field into that area that's why d phi equal to eds এৰে ধুনীয়াকে আঁকি থোৱা আছে এটা ধুনীয়াকে আঁকি থোৱা আছে এৰিয়াটো ইলেক্ট্ৰিক ফিল্ড পাছ হৈ গৈছে আৰু এইটো n cap area ds so d phi equal to eds now এটা কি হ'ব চাও if the direction of the area element ds makes an angle theta যদি ইহঁতৰ মাজত এটা angle theta বনে with the uniform electric field then the component of e normal to ds is e cos theta যদি এটা আমি angle বনাব বিচাৰো তেতিয়া কি হ'ব normally তেতিয়া e cos theta আমি পাওঁ so then the flux is d phi equal to d phi equal to e cos theta into ds d phi মানে d flux okay equal to e cos theta into ds এতিয়া চাবা e cos theta into ds ত আমি কি কৰিম ভেক্টৰ সাইন দি দিব পাৰো cos theta টো যদি গুছাব লাগে দেন আমি ইয়াৰ ওপৰত ভেক্টৰ সাইন দিম e ভেক্টৰ ডট ds ভেক্টৰ ঠিক আছে তাৰপিছত কি কৰিব এটা আঁকিলা হেতৰ মাজত এটা এংগল বনাইছে বুলি কৈছে সো এইটো ইলেক্ট্ৰিক লাইনছ অফ ফোৰ এনেকে এংগল বনালে n cap থিটা দি তে টোটাল ফ্লাক্স টো উলিয়াব লাগে ওকে টোটাল ফ্লাক্স আমি আগতে d phi পাইছিলো ঠিক আছে ফ্লাক্স ইজ অলৱেজ ডিনোটেড বাই phi এতিয়া টোটাল ফ্লাক্স হলে কি হ'ব d phi টো আমি লব নোৱাৰো ন টোটাল ফ্লাক্স হলে টোটাল ফ্লাক্স হলে আমি ইন্টিগ্ৰেশন লব লাগিব সো এখানে কি কৰিছো phi ইকুৱেল টু ইন্টিগ্ৰেশন d phi ওকে ইন্টিগ্ৰেশন d phi লিখিছো এতিয়া d phi মানে কিমান d phi মানে আমি কি পাইছো এইটো চোৱা d phi মানে আমি এইটো ভ্যালু পাইছো d phi মানে e ds পাইছো ঠিক আছে e ds পাইছো তো d phi জায়গাত e ds লগাই দিছো এইটো চোৱা d phi e ভেক্টৰ d ভেক্টৰ e phi sorry d phi equal to e vector dot ds vector so phi flux to লিখিলে e vector dot ds vector এইটো লিখিলো তাৰপিছত s দিছো তলত ইন্টিগ্ৰেশন s মানে হল এৰিয়া ওকে so SI unit of flux is কি হয় এইটো so finally আমি এইটো পালো so total flux is this one so SI unit of flux is Newton meter square electron to the power -1 okay so এইটো হলগে SI unit of flux পিছত গছ থিওৰেম আহিব ফ্লাক্সৰ পৰা গছ থিওৰেম আহে তোমালোকে ইলেক্ট্ৰিক ফ্লাক্সটো লিখি লোৱা ইম্পৰ্টেন্ট হয় ক্লাছটো শেষ হলে ৰিজাইন কৰিবা
ইমান ৰ'দ দিছে